নিমপাত খালে তুমি পানী খোৱা নি নিমপাত Mas sabun lagi আছে sabun lagi আছে নমস্কাৰ মোৰ নাম নামি গগৈ তুমি আজি বজাৰলৈ কি কি আনিছা কল আঙুৰ ডালিম আৰু আপেল আপেল আনিছা আপেল খালে কি হয় চি ভিটামিন আপেলত চি ভিটামিন থাকে তুমি কি কি বিক্ৰী কৰিলা আজি অকল আপেল বিক্ৰী কৰিলা ডালিম তোমাৰ ঘৰ ক'ত নামাতি জখম গাঁও হয় নেকি তোমাৰ লগত কোন কোন আহিছে মা আৰু মই হয় নেকি আজি বজাৰত বহি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে নমস্কাৰ মোৰ নামটো ইয়ান হুছেইন তুমি আজি বজাৰলৈ কি কি আনিছা আলু পিয়াজ বিলাহী বেঙেনা পটল কি কি বেচিলা আজি কি কি বিক্ৰী কৰিলা আকৌ আলু এটা অকল আলু এটা বিকিছা আৰু নাম বেকা ভাল লাগিছে নাই আজি ভাল লাগিছে সকলোলৈকে আমাৰ এই ছেপ্টেম্বৰ মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ পোষণ মাহ হিচাপে সৰ্বভাৰতত মানে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই আহিছোঁ সেই সূত্ৰে এই কাৰ্যসূচী সূত্ৰে আজি 20 তাৰিখে আজি 21 তাৰিখে বাঁহবৰীয়া মুক্তাব অংগনবাদী কেন্দ্ৰৰ অধীনত আমাৰ এই স্থানীয় গাঁওসমূহৰ 910খন গাঁৱৰ পৰা শিশুসকলৰ কণ অংগনবাদী শিশুসকলৰ মাজত বাণিজ্য বিনিময় মেলা এখন যিখন বিনিময় মেলাত আমাৰ ঘৰতে উৎপাদিত হোৱা পাচলি আৰু গাখীৰ আৰু কণী আৰু শাক এইখিনিসমূহ আমি সংগ্ৰহ কৰি তেওঁলোকক আনিবলৈ কৈছিলোঁ সেই সূত্ৰে আজি আমাৰ ইয়াৰ কঠিয়ানীখনত এই বাঁহবৰীয়া গাঁৱৰ এখন আমাৰ ফিল্ডত আয়োজন কৰা হৈছে সেই সূত্ৰে আজি আমি এই অনুষ্ঠান যুগুত কৰিছোঁ আৰু সেই কাৰণে আজি আমি এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে বুলি আমি সকলো ভাবিছোঁ আৰু আমাৰ আৰু কাৰ্যসূচী আছে পৰৱৰ্তী কাৰ্যসূচী আমি চলাই যাম হয়তো এইখিনি আমাৰ পিছৰ পৰৱৰ্তী আমাৰ বাইদেউ আছে বাইদেৱে জনাব